নমস্কাৰ সকলোকে স্বাধীনতাৰ প্ৰাকখনত সকলোকে এই ৮০তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা। আৰু সেই উদ্দেশ্যেৰে আজি আমি পৰিকল্পনা কৰিছিলোঁ কিছুদিন আগতে যে আমি অহা শনিবাৰে আমি গুৱাহাটী মহানগৰৰ বাটে পথে থকা লোকসকলক এসাঁজ আহাৰ উপহাৰ হিচাপে দিম বুলি। আৰু সেই মৰ্মে আজি আমি সকলোবোৰ মিলিত হয় এইটো যিটো পৰিকল্পনা আমি কৰিছিলোঁ এই পৰিকল্পনাটো আমি সম্পূৰ্ণৰূপে সাৰ্থকত পৰিণত কৰিলোঁ। আজি আমি ইয়াতে থকা অকল ইয়াত বুলিয়ে নহয় মানে ধৰক বিভিন্নবিলাক স্থানত তেওঁলোককো আমি এই ধৰণৰ মানে খাদ্য তেওঁলোকক মানে যোগান ধৰিছোঁ। আৰু এইবোৰ সকলোবোৰ সম্ভৱ হৈছে কিছুমান আমাৰ মহানগৰীৰ খুব মৰমীয়াল লোক, সেই লোকসকলৰ বিষয়ে আমাৰ প্ৰণৱ দাই জনাই দিব। প্ৰণৱ দা এই নমস্কাৰ। আজি সন্ধিয়া আমি আমাৰ খানাপাৰা ইয়াত খানা বিতৰণ কৰিলোঁ, খুব ভাল লাগিলে। আজি আমাক খানাটো স্পনচাৰ কৰিছিলে মোৰ লগৰ ল'ৰাৰ ভনীয়েক শাশ্বতী গোস্বামী, স্মৃতি শৰ্মা, প্ৰণৱ কুমাৰ খাউণ্ড আৰু মনোজ কুমাৰ দাস। তেওঁলোকে বিশেষভাৱে তেওঁলোকক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই খানাখিনি তেওঁলোকে স্পনচাৰ কৰিছে আৰু আমিও সৰু সুৰাকৈ অলপ তেওঁলোকৰ লগতে মিলিজুলি আমিও অলপ চলপ আগবঢ়াই দিছোঁ। আৰু সঁচাকৈ আপোনালোকেও যদি আগবঢ়াব বিচাৰে তো আমি আপোনালোকক ৱেলকাম কৰিছোঁ। আপোনালোকে সঁচাকৈ খুব প্লেজাৰ পাব। আৰু এই দুখীয়া মানুহখিনিক আপোনালোকে অলপ পিছত গম পাব ভিডিঅ'টো আমাৰ চালে কেনেকুৱা অৱস্থা, মানুহে কিমান ভোকাতুৰ হৈ আছে। আৰু আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ স্মৃতি গোস্বামী আৰু স্মৃতি গোস্বামী, শাশ্বতী শৰ্মা, প্ৰণৱ কুমাৰ খাউণ্ড আৰু মনোজ দাসক। তেখেতক বিশেষভাৱে মই আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইণ্ডিপেণ্ডেন্স ডেক চবৰে মনোমোহা হওক, আগন্তুক দিনকেইটাও যাতে ভালে আপোনালোকৰ আগবাঢ়ক। আৰু আমাকো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে যদি এনকাৰেজ কৰে আৰু যদি আপোনালোকৰ ফালৰ পৰাও কোনোবাই কেতিয়াবা যদি এনেকুৱা ধৰণৰ যদি ইনভলভ হ'ব বিচাৰে খোৱা লোৱাৰ ক্ষেত্ৰত বা কাপোৰ কানি দান বৰঙণিৰ ক্ষেত্ৰত আমি নিশ্চয় আনন্দিত হ'ম। ধন্যবাদ। আৰু লগতে আমি প্ৰণৱ দাকো ধন্যবাদ দিব লাগিব, কিন্তু প্ৰণৱ দাও কিন্তু অহৰাই লাগি আছে কিন্তু। আৰু লগতে আমাৰ কাষতে আছে এয়া কংকন দাও ডেফিনেটলি আমাক বৰ 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 সহায় সহযোগ আগবঢ়াই থাকে। এই সংক্ৰান্তত প্ৰণৱ দাই দুই এটা কথা আমাক জনাব নেকি? মই বিশেষ ক'বলগীয়া নাই, অনুভূতি এটা সুন্দৰ অনুভূতি। সঁচাকৈ এইটো এটা বেলেগ ধৰণৰ অনুভূতি, এইটো বুজাব নোৱাৰি, কৰিলেহে গম পোৱা যায়। থেংক ইউ, বেছি নকওঁ আৰু। দেখিছে আমি পুৰা ঘামি গৈছে, কংকন দা পুৰা তিতি গৈছে, প্ৰণৱ দা তিতি গৈছে, এইয়া আমাৰ দীপুন দা। নমস্কাৰ। আজি আমি কিবা এটা সৰুচে ৰাইজৰ বাবে কৰিলোঁ আৰু ইয়াত আমাক কিছু লোকে সহযোগ কৰিছে। আৰু আগন্তুক দিনতো যদি আপোনালোকে আমাক সহযোগ কৰে তেতিয়াহ'লে আমি আৰু কিছু মানে যিসকল অলপ বোকাটোৰ লোক আছে তেখেতক অলপ মানে খানাখিনি দিব পাৰিম, বিতৰণ কৰিব পাৰিম। চ' আমিও আৰু আপোনালোকে সহযোগ পালে আমিও অলপ সাহসেৰে এই কামখিনি কৰি থাকিব পাৰিম সকলোৱে। চ' এইটোৱে আমি বিচাৰোঁ। আৰু স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰাকখনতে এনেকুৱা এটা সিদ্ধান্ত কৰিলোঁ। আৰু স্বাধীনতা দিৱস সকলোৰে শুভ হওক, আনন্দময় হওক। জয় হিন্দুস্তান। জয় হিন্দুস্তান, জয় হিন্দ। আৰু এজন মানুহ আছে বিচাৰি আছোঁ কিন্তু বিচাৰি পোৱা নাই। খাউন মিষ্টাৰ খাউন। আমি খাউণ্ডক বিচাৰি পোৱা নাই। খাউন এতিয়া অকলে অলপ এক্সপ্ল'ৰ কৰিব গৈছে এইখন সমাজত। তো আমি আৰু লৈছোঁ যেনেকৈ যিসকল লোকে আমাৰ মহানগৰৰ জাবৰ জোঁথৰবিলাক সংগ্ৰহ কৰে প্ৰতিটো ঘৰৰ পৰাই, সেইসকল লোকৰ বাবে কিছু এটা কৰাৰ আমি এটা সৰু পৰিকল্পনা লৈছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ তথা মৰমত যথাসম্ভৱ এয়াও হ'ব যেন মোৰ অনুভূতি হৈছে। আৰু ধন্যবাদ, অশেষ ধন্যবাদ সকলোকে। আৰু ইয়াৰ লগতে স্বাধীনতা দিৱস উপলক্ষে আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় অসম, জয় হিন্দ।